নমস্কাৰ ৰাইজ। ডিউটিৰ পৰা অহাৰ পিছত এয়া ইমানেই ডাঙৰ বৰষুণ দিলে আৰু এই বৰষুণৰ বতৰত অলপ জালুক দি কিবা খাবলৈ মন যোৱাত লগৰজনীয়ে কালিয়ে আনি থৈছিলে অলপ হাঁহৰ মাংস আৰু তাই যিহেতুকে ফ্ৰাই কৰিয়ে থৈছিলে সেইটো কাৰণে পিঁয়াজ আদা নহৰু দি মই অলপ মাংসটো ভাজি ল'লোঁ আৰু এই ভাজা মাংসখিনিতে কাটি দিলোঁ অলপমান আলু আৰু বিশেষ মা মছলা ব্যৱহাৰ কৰা নাই, অলপমান জালুকৰ গুড়া দিছোঁ আৰু ভোট জলকীয়া দিছোঁ, লগতে অলপমান বেম্বো চুট এড কৰি দিছোঁ আৰু ধনিয়া দিছোঁ। বাকী হাঁহৰ মাংসৰ লগত খাবলৈ মন যোৱাত অলপমান জলপান বনাই ল'লোঁ আৰু খাবলৈতো ভালেই হৈছিলে। আহিব কেতিয়াবা আমাৰ ৰুমলৈ বনাই খুৱাম। আৰু বিশেষ হাঁহ মাংসটো চবেই আচলতে কাটিবলৈ নাজানে, সেইটো বৰ মাংসটো ভাল লগা নাই, তথাপিও খালোঁ আৰু ধুনীয়াকৈ। দিনটো বতৰ বেয়া যিহেতু খাই বৈ লৈ অলপ আৰাম কৰোঁ এতিয়া। ধন্যবাদ।